নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো মৰিগাঁও উপসংমণ্ডল জলসিঞ্চনৰ অধীনত থকা চৰাবাহী এলএছ PC1 আৰু মোৰ লগত আছে আমাৰ খেতিয়ক বাইদেউসকল তাৰে এগৰাকী মই সুধিব ওলাইছো বাইদেউ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ৰূপা শইকীয়া ঠিক আছে আপুনি কিমান বিঘা মাটি খেতি কৰিছে আৰু কি কি খেতি কৰিছে মই বু ধান কৰিছো 4 বিঘা 2 কঠা মাটি হয় আৰু তাৰ বাদেও শালি ধান কৰিছো শালি ধানো সৰখিনি প্ৰায় ভাগ কৰিছো তাৰ বাদে আৰু সৰিয়হ খেতি কৰিছো ঠিক আছে আৰু বছৰটোত আপুনি এনে কি কি খেতি কৰে বছৰটোত মানে শালি ধানত শালি খেতি কৰো আৰু সৰিয়হ শালি ধান কৰাৰ পিছত সৰিয়হ খেতি কৰো ঠিক আছে আপুনি এটো আঁচনিৰ পৰা আপুনি কেনেদৰে মানে লাভৱান হৈছে মানে কেনেদৰে উপকৃত হৈছে এটো আঁচনিৰ পৰা আমি বহুতখিনিয়ে মানে উপলব্ধি কৰিছো কাৰণ আমি পানীখিনিৰ কাৰণে বহুত সুবিধা হৈছে পানীখিনি হোৱাৰ কাৰণে আমি যথেষ্টখিনি কাম আগবাঢ়িব পাৰিছো তাৰ আগতেও যদিও পানী নোহোৱা আগতো আমি এটো পানীখিনি লৈ পেলাই আমি শালি খেতিও কৰিব আগবাঢ়ি আহিছো মানে ইয়াৰ পৰা আপোনালোকৰ যি মানে শস্য উৎপাদন হয় ধৰক বজাৰত বিক্ৰী কৰি আপোনালোকে ধুনীয়াকৈ চলিব পাৰিছে ন কোন ধৰণৰ একো প্ৰব্লেম হোৱা নাই মানে অসুবিধা আহি পৰা নাই ঠিক আছে